যোৰহাট আৰু শিৱসাগৰ জিলাৰ সীমামূৰীয়া জাজিত 4 লেনযুক্ত পথ সম্প্ৰসাৰণৰ কামে চিন্তিত কৰি তুলিছে সমগ্ৰ জাজি নৈপৰীয়া ৰাইজক। কাৰণ 4 লেনযুক্ত পথ সম্প্ৰসাৰণৰ ফলত জাজি দলঙৰ দাঁতিৰ দুয়োকাষে অৱস্থিত প্ৰায় 20খন গাঁৱৰ ৰাইজৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। ইফালে পথ সম্প্ৰসাৰণৰ বাবে দেখা দিয়া সমস্যা ইতিমধ্যে ৰাইজে জিলা আয়ুক্তক অৱগত কৰাৰ পিছতো এই পৰ্যন্ত কোনো সদুত্তৰ পোৱা নাই। ৰাইজৰ দাবী পথ সম্প্ৰসাৰণৰ হ'বই লাগিব, তাত কাৰো আপত্তি নাই যদিও উক্ত অঞ্চলৰ ৰাইজক ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগৰ বাবে দুয়োকাষে দুটাকৈ সাবৱে নিৰ্মাণ কৰি দিলেই তেওঁলোকৰ সমস্যা সমাধান হ'ব। কিন্তু ঠিকাদাৰী প্ৰতিষ্ঠানৰ সৈতে ৰাইজে আলোচনা কৰাত সেই ব্যৱস্থা প্ৰাককলনত নথকাৰ বাবে কৰিব পৰা নাযাব বুলি অৱগত কৰাত অঞ্চলৰ 2 শতাধিক ৰাইজ এইদৰে ওলাই আহি 4 লেনযুক্ত পথৰ চলি থকা কাম বন্ধ কৰি অনতিপলমে ৰাইজৰ সমস্যা দূৰ কৰিবলৈ দাবী জনাইছে ঊৰ্ধ্বতন কৰ্তৃপক্ষক। আমাৰ ওলোৱা সময়ৰ ৰাস্তাটো যিহেতু বন্ধ কৰি দিম বুলি কৈছে, সেইটো ৰাস্তাটো আছে। আমি যিটো অহা যোৱা কৰি আছোঁ, হাই ৰেলত থৈছোঁ, স্কুল নিয়া নানে কৰিছোঁ, যিহেতু ৰাস্তাটো বন্ধ কৰি দিম কৈছে, আমি বন্ধ কৰিলে আমি ল'ৰা ছোৱালী স্কুললৈ ক'ৰ পৰা নিম? নিচে কাষতে স্কুল আছে আমাৰ দলঙৰ তলতে, সেইফালে যদি ষ্টেপটোৱে বন্ধ কৰি দিয়ে আমি স্কুললৈ কেনেকৈ নিম? আৰু যেতিয়ালৈকে আমাৰ ৰাস্তা ক্লিয়াৰ কৰি নিদিয়ে ইয়াৰ কাম বন্ধ হৈ থাকিব, মানে 4 লেনৰ কাম বন্ধ হৈ থাকিব। আমাৰ আপত্তি একো নাই, কিন্তু হ'লেও আমাৰ ৰাস্তাটো বিভক্ত কৰি দিলে হ'ল। বিশেষ আমাৰ এতিয়া ল'ৰা ছোৱালী স্কুল অহা যোৱা কৰিবলৈ দিগদাৰ হ'ব। এতিয়া মাটি যদি পেলাই দিয়ে, বাই চান্স বৰষুণ দি দিব, ল'ৰা ছোৱালী স্কুললৈ আহিলে অসুবিধা হ'ব। আমি কেনেকৈ স্কুললৈ অনা নিয়া কৰিম? ৰাস্তা খুলি দিব, তেতিয়াহে আমি সেই কৰিম। আমাৰ এই বিশেষকৈ 5 দিন হ'ল আমি চেষ্টা কৰি থকা আমাৰ চাহবৰীটো লাগে। মুঠতে 14খন গাঁও এইটো চাইডে আছে, উত্তৰ চাইডে, আৰু এই পূব চাইডে আছে 3খন গাঁও। এই মুঠতে 18খন গাঁও আমাৰ দিগদাৰ হ'ব। যদি চাহবৰীটো ইফালে নহয় আমাৰ যাতায়াতৰ পথে বন্ধ হৈ যাব। আমি 6 কিলোমিটাৰ পাৰ হৈ পেলাই হাঁহ হৈ ওলাবগৈ লাগিব। আমাৰ 4 লেনযুক্ত পথৰ যিখন জাজি দলং বনাইছে, সেই জাজি দলংখনৰ কাৰণত চূড়ামণি ৰাজগাঁৱৰ পূব প্ৰান্তত 2টা কাষে যিটো আমাৰ যাতায়াতৰ পথ আছিল, জাজিটো তামোলচিগা এটা মথাউৰি আছিল, তাত প্ৰায় আপোনাৰ 14খন গাঁৱৰ মানে প্ৰায় 14খন গাঁৱৰ 6000-7000 মানুহ অহা যোৱা কৰা পথ, আৰু ইটো পাৰেও আপোনাৰ মোটামুটি 3খন গাঁৱৰ মানুহ এতেদি অহা যোৱা কৰা 2টা আমাৰ চাবৱে আছিল, মানে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগত সংলগ্ন হোৱা 2টা মানে পথ আছিল। তো এতিয়া 4 লেনযুক্ত পথটো নিৰ্মাণ কৰিবলৈ যাওঁতে যিখন নতুনকৈ দলং বনাইছে, সেই দলংখনত মানে আপোনাৰ আমাৰ জাজি তামোলচিগাৰ মথাউৰিটোৰ সম্পূৰ্ণৰূপে স্তব্ধ কৰাকৈ তাৰ ওপৰত আমাৰ বাইলেনটোৰ ওপৰত মানে আমাৰ যিটো যাতায়াত পথ তাৰ ওপৰত ৰাস্তাটো বনাবলৈ লৈছে। এতিয়া আমাৰ চূড়ামণি ৰাজগাঁওখনকে আদি কৰি বাকী আমাৰ গোটেই তামোলচিগালৈকে যিখিনি মানুহৰ এইটো যাতায়াতৰ পথ, সেই মানুহখিনিয়ে খুব অনতিপলমে মানে ইয়াৰ এটা সমস্যাৰ সমাধান বিচাৰি উপায়ুক্ত মহোদয়লৈ আমি আবেদনো কৰিছোঁ। আৰু গতিকেলৈ ময়ো আশা কৰিছোঁ গাঁও প্ৰধান হিচাপে চূড়ামণি ৰাজগাঁৱত যিটো আজি সাম্প্ৰতিক সমস্যা উদ্ভৱ হৈছে, এই সমস্যাটো যাতে খুব সোনকালে আজি আমাৰ জিলা আয়ুক্ত মহোদয় আহি পেলাই আমাৰ সমাধান কৰি দিয়ে, তাৰ কাৰণে আমি আশা ৰাখিছোঁ। আৰু নিৰ্মাণ কৰ্তৃপক্ষই যাতে আমাৰ পৰিৱেশ আৰু পৰিস্থিতিটোৰ ওপৰত লক্ষ্য ৰাখি যাতে সুচাৰুৰূপে আমাৰ এই কামখিনি আগবঢ়াই লৈ যায়, তাৰ বাবে আমি আশা ৰাখি বক্তব্য সামৰিছোঁ। অসম আদিত্য টিয়ক।